উপস্থিত আছে নাগাৰা নামৰ এগৰাকী বিশিষ্ট শিল্পী আৰু লগতে সদৌ অসম নাগাৰা নাম সংঘৰ নৱনিযুক্ত সভাপতি। নমস্কাৰ জনাইছোঁ আপোনাক। প্ৰথমতে আপোনাৰ সম্পূৰ্ণ পৰিচয়টো আপুনি দাঙি ধৰকচোন। মোৰ নাম বলোৰাম বৈশ্য, ঘৰ দৰং জিলাৰ চিপাঝাৰ থানাৰ অন্তৰ্গত হুছেইন চুবুৰীত, আৰু আমি সত্ৰৰে পৰিয়াল। ডাকঘৰ শান্তিপুখুৰী, জিলা দৰং। ঠিক আছে বাৰু। আৰু আপুনি এই নাগাৰা নামৰ লগত মানে কেতিয়াৰ পৰা জড়িত বা কিমান বছৰ হৈছে আপোনাৰ এই নাগাৰা নামৰ লগত? নাগাৰা নামৰ লগত জড়িত বুলি কওঁতে আচলতে দুটা কথা আহে। তাৰমানে আমাৰ দেউতাও আছিল নাগাৰা নামৰ পাঠক, খুৰাও আছিল নাগাৰা নামৰ পাঠক। গতিকে তেখেতসকলে যেতিয়া চৰ্চা কৰি আছিল বা তেখেতসকলে ক'ৰবালৈ নাম গাব গৈছিল, আমিও তাত অংশ লৈছিলোঁ সৰু সুৰাকৈ। আৰু নিজে সুকীয়াভাৱে চৰ্চা কৰাৰ সময়টো হ'ল 1970 চন। 1970ৰ পৰা মই সুকীয়াভাৱে প্ৰথমতে নাগাৰা বজাওঁ। তাৰপিছত 71 চনত মই পাঠক হিচাপে বাধ্যত পৰি আৰু ৰাইজে মোক পাঠক হ'ব কোৱাত 71 চনৰ পৰা মই পাঠক হিচাপে আৰম্ভ কৰোঁ। ঠিক আছে বাৰু। আপোনাক কথা এটা কওঁ যে নাগাৰা নামৰ সৃষ্টি ক'ৰ পৰা হৈছিল, আপুনি কি ক'ব এই ক্ষেত্ৰত? আচলতে যিকোনো লোককৃষ্টিৰ জন্মস্থান বা জন্ম সময় এইটো ঠাৱৰ কৰাটো অতি টান কথা। তথাপিতো আমি আমাৰ বিজ্ঞসকলৰ পৰা শুনি অহা মতে গুৰুজনাই ধৰ্ম প্ৰচাৰৰ কাৰণে প্ৰথম অৱলম্বন আছিল তেখেতৰ নাম কীৰ্তন, নাম প্ৰসংগ। আৰু এই নাম প্ৰসংগক সাৰোগত কৰিয়ে অসমৰ বিভিন্ন স্থানত বিভিন্ন ধৰণৰ নামক অৱলম্বন কৰা সংস্কৃতিসমূহৰ জন্ম হৈছে। যেনে উজনি অসমত দিহানাম, আমাৰ নামনি অসমত জোনা নাম, বা মধ্য অসমত চেওচাপৰি নাম, পিছত গৈ নাগাৰা নাম। এতিয়া নাগাৰা নামৰ জন্ম বুলি কওঁতে আমি পাওঁ, আমাৰ গুৰুসকলে কৈছে, ইচ্ছাৰাম মহন্তৰ এটা প্ৰবন্ধত আমি পাইছোঁ যে দৰঙত যেতিয়া ঐতিহ্যমণ্ডিত খতৰা সত্ৰ স্থাপন হয়, এই খতৰা সত্ৰ স্থাপন কৰে মাধৱদেৱৰ একনিষ্ঠ সেৱক শিষ্য গোবিন্দ আতাদেৱে। আৰু গোবিন্দ আতাদেৱে সত্ৰৰ নাম প্ৰসংগবিলাক কৰি থকা সময়ত তেখেতৰে অনুগামী এজন ভক্ত, এই ভক্তজনে এযোৰ কাঠৰ নাগাৰা, সৰু নাগাৰা, কাঠৰ নাগাৰা, এইটো দৰঙত বাদে অৱশ্যে এতিয়া বেলেগ ঠাইত পাবলৈ টান। ডাঙৰ ডাঙৰ নাগাৰাও আছে এতিয়াও, হয়তো ব্যৱহাৰ নহয়। আচ্ছা, এই কৃষ্ণাই ডেকা নামৰ এজন ভক্তই প্ৰথমতে কাঠৰ নাগাৰাত প্ৰস্তুত কৰি আনি এই গুৰুজনাৰ লগত, আমাৰ সত্ৰৰ প্ৰতিষ্ঠাপক গুৰুজনাৰ লগত এই প্ৰসংগীয় নামতে এই নাগাৰাটো সংগত কৰে। তাৰপিছত ইমান মানে মনোগ্ৰাহী হয়, সেই সময়ত এই অঞ্চলটোত মানে ধৰ্মপ্ৰাণ ৰাইজৰ অভাৱ আছিল। খত নামৰ এটি অলপ দুৰ্দান্ত প্ৰকৃতিৰ লোকসকলে বসবাস কৰিছিল। গতিকে এই প্ৰসংগ প্ৰণালীত যেতিয়া নাগাৰা বজাই নাম মানে আৰম্ভ কৰিব ধৰিলে, তেতিয়া লাহে লাহে তেওঁলোকৰো মনবিলাক ৰং ধেমালিত সৃষ্টি হ'ল মনবিলাকত। গতিকে সত্ৰখন আগবাঢ়ি যোৱাত আৰু ধৰ্মৰ প্ৰতি আকৃষ্ট হোৱাত সেই নাগাৰা বজাই গোৱা প্ৰণালীটোৱে মানে ধৰ্মীয় দিশত যথেষ্টখিনি অৰিহণা যোগোৱা বুলি আমি অনুমান কৰিছোঁ। আৰু আমাৰ বিজ্ঞ পণ্ডিতসকলেও তেনেকুৱা কথা এটা স্থাৱৰ কৰিছে। আচ্ছা, যি নহওক, আমি দৰঙত প্ৰথম কৃষ্ণাই ডেকাৰ জৰিয়তে কাঠৰ নাগাৰা বজোৱাটো আমি পঢ়িবলৈ পাইছোঁ, জানিবলৈ পাইছোঁ। আৰু এইদৰে এই প্ৰসংগ প্ৰণালীত কাঠৰ নাগাৰা বজাই বজাই নাম কীৰ্তন কৰাৰ পিছত দৰঙত এটি অতি সুন্দৰ সংস্কৃতিয়ে জন্ম লয়। তাৰ চন তাৰিখটো পোৱাটো টান, কিন্তু নাগাৰা নামৰ কেইবা শতিকাও আগতে সেই সংস্কৃতিটো জন্ম লয়। সেইটো হৈছে দৰঙীয়া চেওচাপৰি নাম। চেওচাপৰি নাম, এই চেওচাপৰি নাম দৰঙত বাদে অন্য কোনো জিলাতে এতিয়ালৈকে আৰু আমি দেখিবলৈ পোৱা নাই। আৰু এই চেওচাপৰি নামটো কেইবা বছৰো, কেইবা শতিকাও চৰ্চা হৈ যোৱাৰ পিছত চেওচাপৰি নামটোত কাহিনী প্ৰধান নাছিল। আচলতে ভাগৱতৰ দশম স্কন্ধৰ এই কৃষ্ণৰ জন্মৰ পৰা কংসবধলৈকে এইখিনি আখ্যানকে তিনিটামান চেওত, মানে তিনিটামান ধাৰাত এইটো নামটো পৰিৱেশন কৰা হয়। কিন্তু ইয়াত আজিকালি নামবিলাকৰ কাহিনী ভাগৰ ওপৰত, সংঘাতৰ ওপৰত, ৰসৰ ওপৰত যি এটা অতি মনোগ্ৰাহী মানে পৰিৱেশন শৈলী নামি আহিছে, তেতিয়া চেওচাপৰিত সেই বস্তুটো পাবলৈ নাছিল। নোহোৱাৰ কাৰণে চেওচাপৰি নাম আৰু কালক্ৰমত চেওচাপৰি নাম আজি যিদৰে নাগাৰা নামতো বিভিন্ন ধৰণৰ
অপ্ৰয়োজনীয় কথাবিলাক আহি প্ৰৱেশ কৰিলে তেনেকৈ সেই সময়ত চেওচাপৰি নামতো তেনেকুৱা ধৰণৰ বহুখিনি অলাগতিয়াল কথা আহি পৰাৰ পিছত লাহে লাহে চেওচাপৰি নামটো ম্ৰিয়মান হৈ গ'ল। আৰু সেই সময়তে সেই চেওচাপৰি নামকে কেন্দ্ৰ কৰি দৰং জিলাৰ খটৰা সত্ৰ কেন্দ্ৰিক অঞ্চলবিলাকত নাগাৰা নামৰ মানে কাহিনীক প্ৰাধান্য দি এই একেধৰণৰ নামকে গাবলৈ ইচ্ছা কৰিলে। তাৰমানে চেওচাপৰি নামত নাগাৰা দুটা, পাঠক এজন আৰু পালি 20-25জন তেতিয়া আছিল, এতিয়া বাৰু কমিছে বাৰু। গতিকে চেওচাপৰি নামৰ যিটো মানে কি এইটো ধাৰা আছিলে, একেধৰণতে এই নাগাৰা নামৰো মানে প্ৰথম ধাৰাটো সৃষ্টি হয় বুলি আমি ক'ব পাৰিছোঁ। কিন্তু এইটো ঠিক যে নাগাৰা নাম স্বয়ংক্ৰিয় এটা সংস্কৃতি নহয়। নাগাৰা নামটো হৈছে চেওচাপৰি নামৰ পৰা ৰূপান্তৰ হোৱা এটি ৰূপ। নাগাৰা নামত কোনো নতুন কথা নাই, মাত্ৰ নতুন কথা এইখিনি আছে যে নাগাৰা নামত কাহিনীক প্ৰাধান্য দি ভক্তি ধৰ্মটোক ৰাইজৰ মাজত মনোগ্ৰাহী কৰিবৰ কাৰণে ভক্তিৰ যিটো ৰস সেই ৰসটো ৰাইজক হৃদয়ত সোমাই দিবৰ কাৰণে যিবিলাক কাহিনী আমাৰ বিভিন্ন শাস্ত্ৰত উপাখ্যান আখ্যান আছে সেইবিলাক বুটলি আনি কাহিনীৰ মাধ্যমেৰে মানে উপস্থাপন কৰিব যোৱাটো হৈছে নাগাৰা নামৰ নতুন ৰূপ। কিন্তু আগৰ ৰূপখিনি হৈছে চেওচাপৰি নাম। গতিকে আমি নাগাৰা নামৰ জন্ম বুলি ক'লে ক'ত বুলি ক'লে যিহেতু দৰঙত চেওচাপৰি নাম আছিল আৰু চেওচাপৰি নামৰ পৰা এই নামৰ ৰূপান্তৰ ঘটিছে, গতিকে আমি দৰঙত বুলি ক'ব লাগিব। আৰু স্থানটো হৈছে খটৰা সত্ৰ কেন্দ্ৰিক। এই লোককৃষ্টিবিলাকৰ যদিও জন্মস্থান জন্মৰ সময় নাথাকে, তথাপিতো আমি এটা কথা ঠাৱৰ কৰিব লাগিব যে আমাৰ ইয়াত খটৰা অঞ্চলত বা পশ্চিম দৰঙত যিবিলাক নাগাৰা নামৰ নামটো অৱশ্যে 1984 চনত আহিছে। তাৰ আগলৈকে এই নামটোক ৰাইজে বেলেগ বেলেগ নামেৰে নামাকৰণ কৰিছিলে। তাৰ আগতে যিটো মানে 84 চনৰ আগত যিটো নামক আমি মানে প্ৰাধান্য দিছিলোঁ, সেই নামটোত কাহিনীত একেধৰণৰ কাহিনী মাত্ৰ মানে কাহিনীৰ মাত্ৰ পৰিৱৰ্তন ঘটিল। বাকী তালৈ পাঠক নাগাৰা পৰিৱেশন শৈলী চব একেধৰণে থাকিল। গতিকে আমি কোনো কাৰণতে আমি নাগাৰা নামক স্বকীয় সংস্কৃতি বুলি ক'ব নোৱাৰোঁ। কিন্তু সেই সময়ত এইবিলাক বস্তু ধৰি ৰখা মানুহৰ অভাৱ আছিল। দীপিলা নিবাসী খটৰা সত্ৰৰ ওচৰতে লাগি থকা এই দীপিলা গাঁওখন, তাতে এজন বিদগ্ধ পণ্ডিত আছিল, তেখেত একেধাৰে এজন শিক্ষকো আছিল। তেখেতে আমাৰ খটৰা সত্ৰৰ ওচৰৰ বিদ্যালয়খনতে শিক্ষকতা কৰিছিল আৰু খটৰা সত্ৰলৈ আহোঁতে যাওঁতে তেখেতে সদায় আমাৰ সত্ৰত চলি থকা গীত মাত নাম প্ৰসংগ আদি তেখেতে শুনিবলৈ পাইছিল। আৰু তেখেতে এই কথাবিলাক শুনি দেখি তেখেতে নিজে এজন পাঠক আছিল চেওচাপৰি নামত। আৰু পাছত তেখেতে এই নাগাৰা নামৰ নব্য ধাৰাটো নতুন ৰূপটো তেখেতে মাত্ৰ স্বীকৃতভাৱে লিখা এখন কিতাপৰ পৰা আমি পাবলৈ সক্ষম হৈছোঁ। মানে তেখেতে মোটামুটি তেখেতৰ আগতে যদিও ক'ৰবাত কোনোবাই গাইছিলে তেতিয়া কিন্তু কোনো স্বীকৃতি দিয়া নাছিল আৰু জনা নাছিল। কিন্তু তেখেতে যেতিয়া গাবলৈ ল'লে আৰু তেখেতে গোৱাৰ লগে লগে এখন কিতাপ লিখিলে, সেইখন হৈছে ব্ৰজলীলা, শ্ৰী শ্ৰী ব্ৰজলীলা। আৰু ব্ৰজলীলাৰ আগৰ নাগাৰা নামৰ প্ৰথম পুথিখন হৈছে নামৰ পুথি, আৰু সেইখন হৈছে কীৰ্তন পুথি। কাৰণ কীৰ্তন পুথিৰ আগত নামৰ পুথি হিচাপে কোনোখন পুথি ক'তো আমি পোৱা নাই। কীৰ্তন পুথিতে ঘোষা বুলি লিখা আছে, পদ বুলি লিখা আছে। গতিকে সেইকাৰণে আমি প্ৰথম হৈছে কীৰ্তন পুথি আৰু দ্বিতীয়খন পুথি হৈছে আমাৰ নৰেশ্বৰ শৰ্মা বৰুৱাদেৱৰ ৰচিত, সেইখন হৈছে শ্ৰী শ্ৰী ব্ৰজলীলা। গতিকে যিহেতু তেখেতে প্ৰথম পুথি লিখিছে, তেখেতে প্ৰথম গোৱা বুলি আমি শুনিছোঁ, গতিকে নৰেশ্বৰ শৰ্মা বৰুৱাকে আমি নাগাৰা নামৰ স্ৰষ্টা হিচাপে অভিহিত কৰি তেখেতক নাগাৰা নামৰ জনক হিচাপে আমি বিভূষিত কৰা হৈছে। ঠিক আছে। তেতিয়াৰ পৰা একেটা গতত নাগাৰা নাম আহি আজিৰ এই পৰ্যায়ত উপনীত এইটো ৰূপ পাইছে। আৰু আপোনাক আৰু এটা কথা কওঁ যে নাগাৰা নামৰ স্বৰূপটো শুদ্ধ হৈ থকা যেন পায় নেকি আপুনি? আৰু যদি নাই, আপুনি মানে কি কৰা উচিত? আপুনি কি ক'ব এই ক্ষেত্ৰত এগৰাকী নতুন সভাপতি হিচাপে? এতিয়া এইটোৱে হৈছে ডাঙৰ প্ৰশ্ন। হয়। আৰু এই প্ৰশ্নটোৰ উত্তৰখিনিতে নাগাৰা নাম সংস্কৃতিটোৰ গোটেই ধাৰাটো লুকাই আছে। সংস্কৃতি পৰিৱৰ্তনশীল। নাগাৰা নামো আগৰ দৰে যে থাকিব, আগৰ মতে থাকিব লাগিব, তাত কোনো নিৰ্দিষ্ট কথা নাই। যিহেতু সংস্কৃতি পৰিৱৰ্তনশীল, এইটো পৰিৱৰ্তন হ'বই। কিন্তু পৰিৱৰ্তন হওঁতে কথা এটা আছে, আমি মানে অতিমাত্ৰা পৰিৱৰ্তন একেলগে হ'ব নালাগে, অত্যাধুনিক হ'ব নালাগে। আধুনিকতাক লাগে, কিন্তু পুৰণিক আশ্ৰয় কৰিহে আমি আধুনিকক আশ্ৰয় দিব লাগিব। এতিয়া আমাৰ বাকীখিনি আমি ঠিকে থকা বুলি ক'লেও এতিয়া নাগাৰা নামৰ পাঠক এজনক
আমাৰ আহ্বান কৰা মানুহসকলে ইমান শ্ৰদ্ধা পূজা কৰি সভাস্থলীত নি বহুৱায় যে তেখেতক আনকি আমি দৈ আৰু কলেৰে ভৰি ধোৱা আমি দেখিছোঁ, লগ পাইছোঁ। আৰু তেখেতসকলক বৰি আনে, ৰভাৰ মণ্ডপলৈকে ধূপ ধূনা জ্বলাই বৰি আনে আৰু আনি এখন আসনত অধিষ্ঠিত কৰায়। তে সেই যিখন আসনত বহে তেখেতক ভগৱান ৰূপত, ভগৱান সদৃশ আসনত তেখেতসকলে অৱতৰণ কৰে, বহে। গতিকে তেনে এজন গুণ সম্পন্ন ব্যক্তি, ঈশ্বৰ সদৃশ ব্যক্তি, এই ব্যক্তিজনে পৰিৱেশন কৰা সংস্কৃতিয়ে হওক বা তেখেতে দিয়া বক্তব্যই হওক বা তেখেতে গোৱা গান এটাই হওক কিমান গাম্ভীৰ্যপূৰ্ণ আৰু কিমান মধুৰ হ'ব লাগিব, সেইটো এটা ডাঙৰ কথা হৈ পৰিছে। এতিয়া আমাৰ দেউতাসকলে, আমাৰ খুৰাসকলে যেতিয়া নাম গাইছিলে তেতিয়া কিন্তু পইচা পাবলৈ নাছিল। ৰাতিপুৱা গোটেই ৰাতিটো নাম গোৱাৰ পিছত তামোল পাণ এযোৰ বা এটকা বা 8 আনা পইচা দি তেওঁলোকক বিদায় দিছিল। ভাততো খোৱা নাছিল। তেতিয়া মানুহবিলাকে ভাত খোৱাটো নামৈবিলাকক প্ৰয়োজন বোধ কৰা নাছিল। কিন্তু এতিয়া আৰু দেউতাহঁত বা খুৰাহঁত অনাখৰী মানুহ আছিল, শিক্ষা দীক্ষা বহুতো কম আছিল। কিন্তু এতিয়া ভাল কথা হৈছে কি, এতিয়া বহুতো শিক্ষিত মানুহে এই সংস্কৃতিটোক আদৰি লৈছে। কলেজৰ শিক্ষকৰ পৰা, ইঞ্জিনিয়াৰিং বিভাগত কাম কৰা মানুহৰ পৰা নাগাৰা নামটোক সকলোৱে আদৰি লৈছে আৰু আদৰি লৈছে এচাম অতি বিজ্ঞ গুণী জ্ঞানী দৰ্শকে। গতিকে সেই ক্ষেত্ৰত আগৰ সংস্কৃতিটো এতিয়াৰ সংস্কৃতি নিশ্চয় পাৰ্থক্য হ'ব লাগিব। কিন্তু পাৰ্থক্য হওঁতে এনেকুৱা হ'ল, যিহেতু আগতে আমাৰ দেউতাহঁত অনাখৰী হৈ থকা অৱস্থাত পইচা পাই নোপোৱাকৈ এই সংস্কৃতিটোক শুদ্ধ ৰূপত তেখেতসকলে পৰিৱেশন কৰিছে। তেখেতসকলে লঘন দি নাম গাব গৈছিল আৰু সেইবোৰ মাতি অনা দৰ্শকসকলেও লঘন দি ৰাতি শলা বন্তি জ্বলাই উঠিহে নামৰীয়া নাম গোৱাৰ পিছতহে তেখেতসকলে আহাৰ গ্ৰহণ কৰিছিল। যে ইমান এটা মধুৰ ধৰ্মীয় সম্পৰ্ক তেতিয়া আছিল, কিন্তু দৰমহা নাছিল, পইচা নাছিল। এতিয়া কিন্তু শিল্পীবিলাকক জীয়াই থাকিবৰ কাৰণে আমাৰ দৰ্শকে বা আহ্বায়কসকলে বহুখিনি অৰ্থ কৰি তেখেতসকলক দি তেখেতসকলক জীয়াই ৰাখিবৰ কাৰণে সুবিধা দিছে আৰু শিক্ষিত সমাজে এই বস্তুটোক আদৰি লৈছে। এতিয়া কথা হৈছে, আমি অনাখৰী মানুহখিনিৰ পৰা যিটো এটা ধৰ্মীয় দিশৰ শুদ্ধ বস্তু পাইছিলোঁ, এতিয়া শিক্ষিত সমাজৰ পৰা আমাকে ধৰি, আমিও অৰ্ধশিক্ষিত মানুহ, আমাকে ধৰি ৰাইজক কিন্তু আমি সেইটো দিব পৰা নাই। ইভন যিগৰাকী পাঠকক নামৰ শলাত ঈশ্বৰ ৰূপত অধিষ্ঠিত কৰি তেখেতৰ পৰা শুনিব যে সেই পাঠকজনে নাম গোৱাৰ পিছত বা নাম গোৱাৰ সময়ত তেখেতৰ নিজৰ যিখিনি প্ৰয়োজনীয় গুণ সেইখিনিও ৰক্ষা কৰিব পাৰিছেনে, এইটো এটা ডাঙৰ প্ৰশ্ন। আমি বিভিন্নজনৰ পৰা বিভিন্ন ধৰণৰ কথা শুনি আমাৰ লজ্জা লাগে যে বহুতখিনিয়ে মাদক দ্ৰব্য পৰ্যন্ত সেৱন কৰি নাম গায় আৰু এনেকুৱা আছে নাম গাব নোৱাৰি, নাম তেখেতসকলে গাব উপায় নাপায়, এৰি আহিছে, থলাই আহিছে। এইটো নাগাৰা নাম শব্দৰ যিটো তাৎপৰ্য, সেইটোৰ ক্ষেত্ৰত এইটো এটা অভিশাপ হৈছে নাগৰা নামৰ শিল্পীসকলৰ কাৰণে। গতিকে আমি ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি শিক্ষিত আৰু নামৰ ক্ষেত্ৰত নিজক প্ৰকাশ কৰিবৰ কাৰণে যি পন্থ পাইছে তাকে অৱলম্বন কৰিছে। কাহিনীত যি আছে সেইটো কথা তেখেতসকলে গুৰুত্ব দিয়া নাই, আকৌ উপকাহিনী সৃষ্টি কৰি তেখেতসকলে আকৌ নামটো লৈ গৈছে বেলেগ দিশে। যদি মহাপুৰুষ গুৰুসকলে লিখা পুথিবিলাক অশুদ্ধ আছিল তেতিয়াহ'লে তেখেতসকলে শুদ্ধ কৰি লিখক, তেতিয়া কথা নাই। আৰু যদি সেইবিলাক শুদ্ধ আছিল তেতিয়াহ'লে তেখেতসকলৰ কি অধিকাৰ আছে ৰামায়ণৰ কাহিনীৰ ওপৰত হাত দিবৰ কাৰণে, মহাভাৰতৰ কাহিনীৰ ওপৰত হাত দিবৰ কাৰণে আমাৰ পাঠক শ্ৰেণীৰ বা লিখক শ্ৰেণীৰ কি অধিকাৰ আছে? তেখেতসকলে এইটো ডাঙৰ অপমান কৰিছে গুৰুসকলক। গতিকে সেইটো কেতিয়াও কৰিব নালাগে। কাহিনীত যিখিনি কথা আছে আমাক জানিবৰ কাৰণে, মানৱ সমাজখনক জানিবৰ কাৰণে, তাৰ পৰা জ্ঞান উপলব্ধ কৰিবৰ কাৰণে আমাক গোটেইখিনি বস্তু গুৰুসকলে দি থৈ গৈছে। সেইখিনিক আমি সজাই পৰাই নামৰ আকাৰত ৰাইজক দি ৰাইজক ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিব লাগে, সংস্কৃতিটোৰ প্ৰতি আকৃষ্ট কৰিব লাগে। এতিয়া মোৰ কথাটো হৈছে কি, আমি যিহেতু শিক্ষিত চামে নাম গাওঁ আৰু বহুতো শিক্ষিত দৰ্শকে এই নাম উপভোগ কৰে, গতিকে এই মানুহখিনিৰ ওচৰত এই সংস্কৃতিটো জীয়াই ৰখাৰ ক্ষেত্ৰত দায়িত্ব আহি পৰিছে। আজি 500 বছৰৰো অধিক কাল জুৰি আমাৰ বৰগীত লৰচৰ নোহোৱাকৈ আছে। কিয় আছে? বৰগীতক লৰচৰ কৰিবৰ কাৰণে কাৰো সাহস হোৱা নাই। বৰগীতৰ যি ৰাগ, যি অমীয় সুৰ, যি বান্ধি থোৱা যি তালমান, তাক সুন্দৰভাৱে সকলো ভক্তই চৰ্চা কৰি আছে কাৰণে আৰু বহু শতাব্দী, বহু 500 বছৰ বৰগীত অলৰচৰ হৈ থাকে। কিন্তু নামকো আমি সেই ৰূপত নিব লাগে। নামৰ আজি ৰাগিনী নাই। নামৰ যি আৰম্ভণিৰ যিটো পাতনি ঘোষাৰ যিটো মানে সুন্দৰ এটা উপস্থাপন আছিল, সেইটো কোনোৱে নাগায়। নামৰ পৰা সেইবিলাক বাদ দিয়া হ'ল। এতিয়া আহিল কি সংলাপ, এখন নাটিকা আৰু বিভিন্ন উপকাহিনীৰ সংযোজিত এখন নাটিকা। এইবিলাকতো দেখাই শুনাই ভৱিষ্যতক
ই কোনো কাৰণত মানে শুদ্ধভাৱে লৈ যাব বুলি আমি আশা কৰিব নোৱাৰোঁ। গতিকে মই শিক্ষিত চামৰ ওচৰত শিল্পীয়ে হওক, দৰ্শকেই হওক বা শুভানুধ্যায়ী ব্যক্তিয়ে হওক, হয়। তেখেতসকলক মই অনুৰোধ কৰিব বিচাৰোঁ যে অকল পাঠকসকলে বা নামৰ শিল্পীসকলে এই সংস্কৃতিটো ভাল হৈছে নে বেয়া হৈছে, কোন গতিত লৈ গ'লে ভাল হ'ব, প্ৰয়োজন হ'ব, এই বিষয়ে চিন্তা চৰ্চা হয়তো তেখেতসকলে নকৰিব পাৰে। কিন্তু দৰ্শকসকলে বা অভিভাৱক স্বৰূপ যিসকল আমাৰ শুভানুধ্যায়ী ব্যক্তি আছে, তেখেতসকলে সেই কথাটো তেখেতসকলৰ মতে গুৰুত্ব দিয়াটো উচিত। তেখেতসকলে লিখিব লাগিব কাগজা পত্ৰই, আৰু বিভিন্ন কৰ্মশালাত বা বিভিন্ন সভা সমিতিত বা নাগাৰা নাম উদ্বোধন কৰিব যাওঁতে তাত তেখেতসকলে এই বক্তব্যবিলাক ৰাখিব লাগিব, যাতে নাগাৰা নাম কোনো ক্ষেত্ৰত মানে অত্যাধুনিক নহয়, আধুনিক হওক, অত্যাধুনিক যাতে নহয়, সেইটো ক্ষেত্ৰত আমাক ৰাইজে সহায় কৰিব লাগিব। এতিয়া সদৌ অসম নাগাৰা নাম সংঘৰ জন্ম হৈছে আজি ৩৬ বছৰ। এই ৩৬ বছৰে নাগাৰা নামৰ শিল্পীসকলে সংস্কৃতিটো শুদ্ধ ৰূপত মানে যাবৰ কাৰণে চেষ্টা কৰি আহি আছে। কিন্তু দুখৰ বিষয়, যিজনে আহি মিটিঙত যিটো কথা ক'ব, আকৌ মিটিঙৰ পৰা পৰিৱেশন কৰোঁতে তেখেতৰ বক্তব্য আৰু কাৰ্যৰ মাজত পাৰ্থক্য প্ৰভেদ দেখা যায়। উদাহৰণস্বৰূপে মহিলাসকলক আমি সভা সমিতিত দেখিছোঁ, মাতিছোঁ, তেখেতসকলক শ্ৰদ্ধা কৰি তেখেতসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে কোনো কাৰণত নাগাৰাৰ ওপৰত শুই কোনো চং নিদিব, যে কিন্তু আমাক হয় হয় বুলি ক'ব, মিটিঙত আহিব, তেওঁলোকে বক্তব্যও দিয়ে, কিন্তু নামৰ থলীত গৈ নাগাৰাৰ ওপৰত শুই সেই মহিলাগৰাকীয়ে মানে বাহ ল'বৰ কাৰণে নাগাৰা বজায়। কিন্তু কোনো এজন শিক্ষিত দৰ্শকে এই কথাটোত বাধা নিদিয়ে। নাৰীজনী তেনেকুৱা এটা কৰিবৰ কাৰণে তেখেতসকলক শাৰীৰিক অৱয়ৱে তেখেতসকলক এইটো পাৰ্মিশ্যন দিয়ে নে, অনুমতি দিয়ে নে বাৰু? নাৰীসকল আমাৰ সদায় নমস্য, তেখেতসকল বহুতো সংযমৰ মাজেদি, সাৱধানতাৰ মাজেদি থাকিব লাগে। গতিকে সেইযোৰা পোচাক পিন্ধি উঠি নাগাৰাৰ ওপৰত শুই যেতিয়া নাগাৰাত বাদি মাৰিব, এইটো কম উচিত কথা হয়নে? কিয় আজিৰ সমাজে কিয় বাধা দিয়া নাই? কোনো এজন মানুহ এনে বাধা দিবৰ কাৰণে? আৰু তেখেতসকলে কি ভাল পাইছে যে নাগাৰা নামৰ ওপৰত, নাগাৰাটোৰ ওপৰত শুই নাগাৰাটো বজালে তেখেত সেইদিনাখনৰ পৰা বহু এটা উচ্চ স্তৰলৈ গুচি যাবনে? যদি নাম গাওঁতে তেখেতে প্ৰয়োজনীয় কথাখিনি প্ৰকাশ কৰিব পৰা নাই, ভাল ধৰণে মুদ্ৰা দিব পৰা নাই, বিভিন্ন পেৰডি গীত আনি সেই নামটো সজাইছে, তাৰপিছত নাগাৰাৰ ওপৰত শুই গালে, শুই বাদি বজালে, নাগাৰাৰ ওপৰত থিয় হৈ নাচোন দিলে, তালৰ ওপৰত উঠি পেলাই নাচোন দিলে, এইবিলাক কৰিলে কি নামটো ভাল হ'ব নেকি? গতিকে প্ৰথম কথা হৈছে কি, শিল্পীবিলাকে প্ৰয়োজন কোনটো, অপ্ৰয়োজন কোনটো, এই কথাটো নিজে চিন্তা কৰিব লাগিব। এইটো সস্ত্ৰীয়া সংস্কৃতি নহয়, এইটো এটা অতি মধুৰ গাম্ভীৰ্যপূৰ্ণ ভক্তি মাৰ্গৰ ধাৰা। গতিকে এই ভক্তি মাৰ্গৰ ধাৰাটো অক্ষুণ্ণ ৰাখিবৰ কাৰণে মই সকলো শিল্পী আৰু শুভানুধ্যায়ী ব্যক্তিসকললৈ প্ৰাৰ্থনা জনাইছোঁ যে নাগাৰা নামৰ অলাগতিয়ালভাৱে যিখিনি কথা আহি পৰি আমাৰ সমাজখনক, দৰ্শকসকলক এটা বিভ্ৰান্তিকৰ পথেৰে অৱধাৰিত কৰিব ধৰিছে, এই শিল্পীসকলকো আপোনালোকে পৰামৰ্শ দিব লাগে, আৰু সংস্কৃতিটোকো শুদ্ধ গতিত ৰক্ষাৰ কাৰণে আপোনালোকে অকণমান হ'লেও কৃপা কৰি পৰামৰ্শ দি এই সংস্কৃতিটোক ৰক্ষা কৰিব লাগে। ঠিক আছে বাৰু, বহুত ভাল কথা এটা কৈ দিলে আপুনি। লগতে শুনিছোঁ আপুনি এই সংস্কৃতিটোৰ উত্তৰণত বহুত বছৰ ধৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে, আপুনি কি ক'ব এই ক্ষেত্ৰত? অকণমানে মই এইটো অনুৰোধ আগতে কৰিলোঁৱে। এতিয়া মই 1979 চনৰ পৰা এই সংস্কৃতিটোৰ শুদ্ধ গতিত মানে আগবঢ়াই নিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখি দৰং জিলাত এখন সভা পাতিছিলোঁ। সেইখন আছিল 16 ছেপ্টেম্বৰ 1979 চন। মই দৰং জিলাৰ বিভিন্ন গাঁৱলৈ গৈ বিভিন্ন পাঠকসকলৰ অনুমতি লৈ 27গৰাকী আহ্বায়কক চিঠিখনত নাম দি এখন মঙলদৈ সনাতন ধৰ্মসভা মন্দিৰত সভা পাতিছিলোঁ। আৰু সেই সভাত সিদ্ধান্ত লোৱা হৈছিল যে নাগাৰা নামটোক শুদ্ধ গতিত নিবৰ কাৰণে সকলোৱে প্ৰচেষ্টা চলাব লাগে, এখন নিয়মাৱলী প্ৰস্তুত কৰিব লাগে, আৰু এই সংস্কৃতিটো, এই সংগঠনটো অসম ভিত্তিত গঠন কৰিবৰ কাৰণে ৰাইজে অভাজনৰ ওপৰতে দায়িত্ব ন্যস্ত কৰিছিল। আৰু সেই ৰাইজৰ আদেশ পালন কৰি কেইবছৰমান পিছত, 4 বছৰমান পিছত মোৰ মাননীয় অচ্যুত ডেকাদেৱৰ লগত চিনাকি হয়, আৰু তেখেতৰ লগত কথা বতৰাৰ অন্তত তেখেতসকলেও এই ক্ষেত্ৰত আগ্ৰহী বুলি আমি গম পাই গুৱাহাটীত এখন আমি প্ৰথম সভা পাতিলোঁ। তাৰপিছত পৰ্যায়ক্ৰমে বিভিন্ন ঠাইত সভা সমিতিবিলাক পাতি আমি 1984 চনত এই দৰঙো বাদ দিলোঁ, কামৰূপো বাদ দিলোঁ, বাদ দি সদৌ অসম নাগাৰা নাম সংঘ নামেৰে এটি সংঘৰ আমি জন্ম দিলোঁ। তাৰ আগতে সদৌ অসম নাগাৰা নাম সংঘ হৈছিলে, সংঘ নাছিল। নাগাৰা নাম বুলিও সংস্কৃতিটোৰ নাম নাছিল। কোনোবাই কৈছে একচাপৰি নাম, কোনোবাই কৈছে বৰ নাম, কোনোবাই কৈছে নাগাৰা নাম, এনেকুৱা বিভিন্ন নামেৰে নামাংকৃত হৈ এই সংস্কৃতিটো চলি আছিল। কিন্তু 1984 চনৰ 14 জুলাইত আমি বাইহাটা চাৰিআলিত যিখন প্ৰথম অভিৱৰ্তন পাতিছিলোঁ, এই অভিৱৰ্তনখনতে এইটো এটা সকলোৱে গ্ৰহণ কৰা সাৰ্বজনীন নাম হিচাপে, নাগাৰা নাম হিচাপে নামাংকৃত কৰা হয়। আৰু তেতিয়াৰ পৰা আমি
আগত মোক দৰং জিলাত যিখন আমি প্ৰথম সভা পাতিছিলোঁ ৰাজহুৱা সভা, এইখনত মোক উপদেষ্টা হিচাপে ৰাখিছিলে আৰু সদৌ অসম নাগাৰা নাম সংঘ গঠন হোৱাৰ পিছত মোক প্ৰথম সাংগঠনিক মানে প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব দিয়ে আৰু সাংগঠনিক সম্পাদক হিচাপে অসমৰ যিখিনিত এই নাম সংস্কৃতিটো মানে অতি জনপ্ৰিয়, যেনে দৰং, কামৰূপ, নলবাৰী বা ওদালগুৰি, এই অঞ্চলত সভা সমিতি পাতি এই জিলাবিলাক গঠন কৰি এই নাগাৰা নামৰ মানে গুণাগুণটো ৰাইজক দিবৰ কাৰণে সংগঠনটোৰ দায়িত্ব ৰাইজে মানে অকণমান অনুধাৱন কৰিবৰ কাৰণে ব্যৱস্থা ৰাখি আহি আছিলোঁ। তাৰপিছত মই কেইবছৰমান উপসভাপতিৰ দায়িত্বত থাকিলোঁ। এতিয়া এইবেলি ৰাইজে মোক মৰম কৰি এই সভাপতিৰ দায়িত্ব এটা দিছে। এইটো খুব ভাল খবৰ আৰু এতিয়া সভাপতি সদৌ অসম নাগাৰা নাম সংঘৰ ৰাইজে পাতিছে, আমি দায়িত্ব লৈছোঁ, এইটো সহজ কথা, কিন্তু দায়িত্বটো পালন কৰি কিমানখিনি এই মানে সংগঠনটো আগবঢ়াই নিব পাৰোঁ, কিমানখিনি ৰাইজ উপকৃত হ'ব পাৰে, সেইটোহে ডাঙৰ কথা। মই দিনে নিশাই তাকে চিন্তা কৰি থাকোঁ, যাতে এই সভাজনৰ ওপৰত যিহেতু ৰাইজে এটা গুৰু দায়িত্ব অৰ্পণ কৰিলে, গতিকে আমাৰ নিচিনা সভাজন এজনে সংস্কৃতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত কি কৰিব পাৰোঁ তাকে চিন্তা কৰি আছোঁ। মই প্ৰথমতে ভাবিছোঁ যে যিকোনো সংস্কৃতিৰ বহুখিনি পুৰুধা ব্যক্তি থাকে আৰু আমাৰ মাজৰ পৰা এটা সময়ত হেৰাই যায়। মোৰ প্ৰথম পদক্ষেপ হিচাপে মই ৰাইজক নিবেদন কৰিব বিচাৰিম যে আমাৰ মাজৰ পৰা যিসকল বিজ্ঞ গুৰুস্থানীয় নাগাৰা নামৰ শিল্পী হেৰাই গ'ল, তেখেতসকলৰ এখন জীৱনপঞ্জী আমি প্ৰস্তুত কৰিবৰ কাৰণে ইচ্ছা কৰিছোঁ। তেখেতসকলৰ এটা ছবি থাকিব আৰু সংক্ষিপ্ত তেখেতসকলৰ অকণমান জীৱনী তাত এটা লিখা থাকিব। সেইখিনি কৰি আমি আমাৰ পূৰ্বপুৰুষসকলক প্ৰথমতে আমি প্ৰণাম জনাই তেখেতসকলক চিৰস্মৰণীয় কৰিবৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ। মানে স্মৃতিগ্ৰন্থ হ'ব নেকি? স্মৃতিগ্ৰন্থৰ নিচিনাই হ'ব, কিন্তু নামাকৰণটো হয়তো অকণমান বেলেগ হ'ব। আৰু দ্বিতীয়টো কথা হৈছে কি, অসমৰ আমাৰ যিমানখিনি ঠাইত নাগাৰা নাম আছে তালৈ আমাৰ সাংগঠনিক পৰিসৰটো বৃদ্ধি হৈ যোৱা নাই। সেই জিলাসমূহত আমি সাংগঠনিক তৎপৰতাটো মানে অকণমান তৎপৰভাৱে আগবঢ়াই নি সাংগঠনিক দিশটো অকণমান টনকিয়াল কৰিম। তাৰ মাজত আমাৰ কথা হৈছে কি, নাগাৰা নাম যেয়ে শিকায়, যেয়ে সেয়ে শিকায়, কোনোবা পাৰিও শিকায়, কোনোবা নাগৰিও শিকায়, পাঠকে শিকায়, কিন্তু শিকাব যাওঁতে বস্তুটোৰ স্বৰূপটো যাতে মানে ভুলভাৱে শিকোৱা নহয়, সেইটোৰ কাৰণে আমি বিজ্ঞ লোকসকলৰ দ্বাৰা কৰ্মশালাৰ জৰিয়তে আমি কেইজনমান মানুহক, অন্ততঃ 20-25জনমান মানুহক গোটেই অসমৰ ভিতৰত প্ৰথমতে আমি শিক্ষক হিচাপে নিৰ্বাচন কৰি ল'ব বিচাৰিছোঁ। তেখেতসকলৰ যাৱতীয় যিখিনি জানিবৰ কাৰণে যিখিনি জ্ঞানৰ প্ৰয়োজন, যেনে আমাৰ অচ্যুত ডেকা ছাৰ আছে, ৰূপেন ডেকা ছাৰ আছে বা মেদিনী মোহন ছাৰ আছে, এইবিলাকৰ পৰা আমি জ্ঞানবিলাক লৈ তেখেতসকলক আমি প্ৰশিক্ষকৰ কাৰণে প্ৰস্তুত কৰি ল'ম আৰু তেখেতসকলক দায়িত্ব দি বাকীবিলাক ঠাইত আঞ্চলিকবিলাকত প্ৰশিক্ষণ দি কেনেকৈ বন্দনাটো কেনেকুৱা হ'ব লাগে, গুৰু ঘাটাটো কেনেকুৱা হ'ব লাগে, আৰু তিনিটা লয়ত যে আমি নামটো গাব লাগে, বিলম্বিত লয়, মধ্যলয়, দ্ৰুতলয়, এই তিনিটা লয়ত আমি কেনেকৈ কথাখিনিত কেনেকৈ যাব লাগে, এই কথাবিলাক শিকাবৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ম। তৃতীয়টা কথাটো হৈছে কি, আমাৰ যিসকল বিজ্ঞ মানুহ বৃদ্ধ হৈছে, এতিয়ালৈকে পেঞ্চনৰ তেখেতসকল পোৱা নাই, সেইসকলক আমি সংঘৰ জৰিয়তে চৰকাৰৰ ওচৰত আবেদন কৰি চৰকাৰক অনুৰোধ কৰি বিজ্ঞ মানুহসকলক, দৰিদ্ৰ শিল্পীসকলক পেঞ্চন দিয়াবৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিম। যিহেতু এইটো আমাৰ নিজৰ ব্যৱস্থা নহয়, এই ব্যৱস্থাটো হৈছে চৰকাৰৰ, আৰু চৰকাৰক এইটো গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ কৰিম। যেনে মোৰ সদায় দুখ লাগে, বিজয় মেধি নামৰ এজন বিজ্ঞ লিখক, পাঠক, তেখেত বৃদ্ধ আৰু দৰিদ্ৰ মানুহ। মই বেছিদিন কথা বতৰা হৈ পোৱা নাই, বহুত দুখ কৰিছে মোৰ আগত, আৰু মই গৈছিলোঁ তেখেতৰ ঘৰত এই শিল্পী পেঞ্চনক লৈ, মানে বহুতে দুখ প্ৰকাশ কৰিছে। আৰু গতিকে এইবাৰ আমি প্ৰথম তেখেতকে ল'ম বুলি আমি, কাৰণ 150তকৈ অধিক তেখেতে নাম লিখিছিল মই জানাত। নাই বহুত নাম আৰু বহুত পাঠক তেখেতে মানে শিকাইছে আৰু নাম দিছে। তেখেতৰ অৱস্থা কোনো খবৰ নল'ব। তেখেত এডাল জখলা, তেখেত সেই জখলাডালত উঠি বহু পাঠক বহুখিনি ওপৰলৈ উঠি গৈছে, কিন্তু জখলাৰ প্ৰথম খুঁটিটোৰ কথাও হয়তো পাঠকজনে বা চৰকাৰে বা সমাজে চিন্তা কৰা পাহৰি গৈছে। গতিকে আমি এইবাৰ 1 নম্বৰতে বিজয় মেধিদেৱক পেঞ্চন দিয়াবৰ কাৰণে চৰকাৰৰ ওচৰত অনুৰোধ জনাম। আৰু এইবাৰ শুভ লক্ষণ, অকল পাঠকসকলে পেঞ্চন পাব নালাগে, অকল পাঠকে নাম গাব নোৱাৰে, নাগৰু থাকে, তালৈ থাকে, পালি থাকে। গতিকে আমি যোগ্যতাটো নিৰূপণ কৰি আমাৰ মাজত এখন সমিতি পাতি দি তেনেকুৱা ধৰণৰ মানুহবিলাক আমি নিৰ্বাচন কৰি উপযুক্ত পালি, উপযুক্ত নাগৰু, উপযুক্ত তালৈ পেঞ্চন দিয়াবৰ কাৰণে আমি চৰকাৰৰ ওচৰত চেষ্টা চলাম। এইখিনি হৈছে নতুন বছৰৰ কাৰণে
বা শিল্পীসকলৰ কাৰণে আমি ভাবি ৰখা কথা। আৰু এই চেনেলৰ জৰিয়তে নাগাৰা নামৰ সকলো শিল্পীলৈ মই ভক্তি ভৰা শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ, শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু তেখেতসকলৰ অনাগত দিনত তেখেতসকলৰ চৰ্চিত সংস্কৃতিটো যাতে আৰু কিছু উত্তৰণ ঘটে তাকে কামনা কৰিছোঁ। সকলোৰে সুশ্ৰী আৰু দীৰ্ঘায়ুৰ বাবে বিশ্বনায়ন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভগৱানে সকলোকে সুশ্ৰী দিয়ক, দীৰ্ঘায়ু কৰক আৰু সংস্কৃতিটোৰ পৰিবাহক হিচাপে তেখেতসকলেও প্ৰয়োজনীয়খিনি গ্ৰহণ কৰি এই সংস্কৃতিটো শুদ্ধ ৰূপত নিবৰ কাৰণে প্ৰয়াস কৰক তাকে প্ৰাৰ্থনা কৰি আজিৰ এই চেনেলৰ জৰিয়তে আমাক যিখিনি সুবিধা দিলে এই চেনেলৰ কৰ্মকৰ্তা হিচাপে আপোনাক আমি কৃতজ্ঞতা জনালোঁ, ধন্যবাদ এই সুযোগতে মই আপোনাকো বহুত বহুত ধন্যবাদ জনালোঁ। আৰু আপোনাক এনেকৈ আজি খতৰা সত্ৰত লগ পালোঁ, বহুত ভাল লাগিলে। আৰু আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ, ধন্যবাদ। ঠিক আছে বাৰু, খতৰা সত্ৰৰ কথাটো যিহেতু আহিল, মই সত্ৰখনৰ বিষয়ে অকণমান খতৰা সত্ৰৰ বিষয়ে অকণমান কৈ দিয়ক। আচ্ছা, মানে কিমান বছৰ পুৰণি এইখন সত্ৰ, বা ইয়াত কিবা অনুষ্ঠান হয় নেকি তেনেকুৱা, বা অলপমান কৈ দিয়ক। এইখন 451 বছৰ হ'ল প্ৰতিষ্ঠাকালৰ। এইবেলি আমি 450 বছৰীয়া জয়ন্তী অতি মানে পালন কৰিছে কৰি উঠিলোঁ আমি 2020 ফেব্ৰুৱাৰী মাহত অতি জাক জমকতাপূৰ্ণভাৱে উৎসৱ আমি 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰিলোঁ। অসমৰ বিভিন্ন ঠাইৰ ধৰ্মপ্ৰাণ ব্যক্তিয়ে আহি আমাক ইয়াতে উৎসাহিত কৰিছে, পদধূলি আমাক দিছে, আমি পৰম কৃতাৰ্থ হৈছোঁ। এইখন যিখন সত্ৰ, এইখন নিকা সংহতিৰ সত্ৰ। এইখন সত্ৰ প্ৰতিষ্ঠা কৰিছে লেচাকোনাৰ মাধৱদেৱৰ শিষ্য গোবিন্দ আতাদেৱে। তেখেতৰ গৃহতী হৈছে সত্ৰৰ দক্ষিণে থকা এই নতুনকৈ গুৰু গৃহ বুলি য'ত লিখা আছে সেই তাত তেখেত আছিল। আৰু তেখেতে এই হাবি জংঘল কাটি ইয়াত সত্ৰখন স্থাপন কৰিছিল। সেইকাৰণে আমি এই গুৰু জয়ন্তীটো আমি তেখেতৰ জন্মদিনতো আমি অকণমান তেখেতক প্ৰণাম জনাওঁ, উৎসৱ হিচাপে পালন কৰোঁ। পাছতি উৎসৱটো কৃষ্ণ জন্মৰ 5 দিন পিছত যিটো পাছতি উৎসৱ কৰা হয়, সেইটো আমি ইয়াত ওচৰৰে বৈ যোৱা যিখন ননাই নদী, এই ননাই নদীৰ মানে বানপানীয়ে এই অঞ্চলৰ মানুহক খুব জুৰুৰা কৰে। সেইকাৰণে কেতিয়াবা আমাৰ উৎসৱটো পাতিব নোৱাৰা অৱস্থা এটা হয়। গতিকে আমি পিছুৱাই নি আহিন আৰু ভাদ মাহৰ সংক্ৰান্তিৰ দিনা এই পাছতি উৎসৱটো 3 দিনীয়াকৈ পালন কৰোঁ। আৰু আজিকালি ইমান ব্যাপক হ'ল যে আমাৰ থিয়েটাৰ বা ভাওনা এনেকুৱা তেনেকুৱা কথাবিলাকৰ কাৰণে আমি আজি 5 দিন পৰ্যন্ত এই অনুষ্ঠানটো পাতিবলগীয়া হয়। সেইটোত অসমৰ বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ মানুহ ইয়াত পদাৰ্পণ কৰে, উপস্থিত হয়। আমি যান বাহনক ইয়াত মানে বিভিন্ন আঁতৰৰ পথেৰে অহা যোৱা কৰিবৰ কাৰণে সুবিধা দিবলগীয়া হয়। ভক্তবান ৰাইজৰ ইয়াতে সমাগম হয়। সমাগমন এতিয়া আমাৰ ইয়াত সত্ৰৰ যিটো আন্তঃগাঁথনি, আমি মানুহক অতিথিসকলক থাকিবৰ কাৰণে ব্যৱস্থা আমি কৰি দিব পৰা হৈছোঁ। আৰু ইয়াত গোটেইখিনি সুবিধাই আছে। কোনোবাই ৰাতি থকাকৈ আহিলেও সুবিধা পাব, কোনোবাই যদি বনভোজ বা সত্ৰতে বনভোজ খাম বুলি আহে, ইয়াত সকলোখিনি সুবিধা আছে। আৰু এতিয়া আমাৰ ইয়াত এখন কলেজ আৰম্ভ হৈছে, এখন ডিগ্ৰী কলেজ, খতৰা সত্ৰৰ স্নাতক মহাবিদ্যালয় এইবেলি এখন মানে আৰম্ভ হৈছে। গতিকে সত্ৰৰ আন্তঃগাঁথনি আমি ৰাইজক সত্ৰখনলৈ আহিবৰ কাৰণে আন্তঃগাঁথনিটো আমি ৰাইজক জনাই দিলোঁ। মধ্য অসমৰ আটাইতকৈ এবাৰ হ'লেও অন্তত দৰ্শন কৰক। মধ্য অসমৰ আটাইতকৈ মানে ভক্তি মাৰ্গৰ আৰু সাংস্কৃতিক দিশৰ আটাইতকৈ বহল চিন্তাধাৰা সত্ৰ হৈছে খতৰা সত্ৰ। ঠিক আছে বাৰু, ঠিক আছে, সকলোলৈ নমস্কাৰ থাকিল। শেষত আপোনাৰ পৰা আজি এটা মানে দিহা শুনিম, আৰু এইটো দিহা শুনি আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম, নহ'লে আধৰুৱা হৈ ৰ'ব। গতিকে আপুনি অনুগ্ৰহ কৰি মানে এটা দিহা যেন শুনাই দিয়ে। ঠিক আছে বাৰু, মোহন কীৰ্তনৰ সমহনৰ পৰা অকণমান গাইছোঁ। ঠিক আছে বাৰু। আহা প্ৰাণেশ্বৰী লওঁ কোলে তুলি, তোমাৰ ৰূপ দেখি সহিব নোৱাৰি, দিয়া মোক আলিংগনে, আহা প্ৰাণেশ্বৰী লওঁ কোলে তুলি। ঠিক আছে বাৰু।